ৰাতিপুৱাই ভাবিলোঁ যে আজি হনুমান মন্দিৰলৈ যাম। কথামতে হনুমান মন্দিৰলৈ গ'লোঁ। কিন্তু কথাটো হ'ল কি, আমি হনুমান মন্দিৰলৈ কিয় যাব লাগে আৰু হনুমানক আমি পূজা কিয় কৰিব লাগে, এইটো হৈছে মেইন কথা। এতিয়া কথাটো হ'ল কি, আমি সকলোৱে নৱগ্ৰহৰ কথা জানো, হয়নে নহয়? আমি যে 9টা গ্ৰহ থাকে, নৱগ্ৰহ। এই নৱগ্ৰহৰ হৈছে মেইন গ্ৰহটো কোন? শনিদেৱ। কিন্তু শনিদেৱৰ এটা সাংঘাতিক ঘটনা ঘটিছিল। সেইটো ঘটিছিল যি সময়ত সীতাক ৰাৱণে হৰণ কৰিছিল, সেই সময়ৰ কথা। তাত হনুমানে গ'ল, যোৱাতে তাত দেখিলে যে এজন মানুহক ওলোটাকৈ বান্ধি থোৱা আছে। তেতিয়া হনুমানে সুধিলে যে আপুনি কোন? তেতিয়া ক'লে যে মই শনিদেৱ, মোক ৰাৱণে বন্দী কৰি ৰাখিছে যে মই যেন কেতিয়াও লংকাৰ ফালে কুদৃষ্টি দিব নোৱাৰোঁ, সেইটোৰ কাৰণে মোক বন্দী কৰি ৰাখিছে। তাৰপাছত হয় নেকি? তেতিয়া শনিদেৱে ক'লে যে হনুমান, তুমি মোক উদ্ধাৰ কৰা, উদ্ধাৰ কৰিলে তেতিয়া মই নথৈ আনন্দিত হ'ম, আৰু ইমান দিনে মই ইয়াত বন্দিত্ব হৈ আছোঁ। তেতিয়া হনুমানে ক'লে যে মই আপোনাক উদ্ধাৰ কৰিব পাৰিম, কিন্তু আপোনাক যিসকলে দয়া কৰে বা ভাল কৰে সেইসকলক আপুনি আকৌ বেয়াকৈ লম্ভি দিয়ে। তেতিয়া শনিদেৱে ক'লে যে মই আচলতে কাকো বেয়াকৈ নকৰোঁ, কুদৃষ্টি নিদিওঁ, সকলো মানুহকে মই কুদৃষ্টি নিদিওঁ, আৰু যিবিলাকে বেয়া কাম কৰে মই সিহঁতকহে কুদৃষ্টি দিওঁ। গতিকে আজি তুমি মোক উদ্ধাৰ কৰা, তোমাক মই কথা দিলোঁ, তোমাক কোনোদিনে মই কুদৃষ্টি নিদিওঁ, আৰু তোমাৰ যিমান ভক্ত আছে সেই সকলকো মই সদায় সুদৃষ্টিৰে চাম, ভাল হওক বুলিয়ে চাম। আৰু এটা কথা ক'লোঁ যে তোমাক যিসকলে পূজা পাতাল কৰে সেইসকলে মোক পূজা পাতাল নকৰিলেও মোৰ পৰা আশীৰ্বাদ সিহঁতে সদায় পাই থাকিব। এইখিনি হৈছে মেইন কথা। দ্বিতীয় কথা হ'ল, যিসকল ঘৰত ল'ৰা ছোৱালী আছে আৰু সিহঁতৰ মনবিলাক অস্থিৰ, পঢ়া পাতিত মন নাথাকে, সেইসকল ল'ৰা ছোৱালীক পাৰিলে প্ৰতি মঙলবাৰে হনুমান মন্দিৰলৈ লৈ যাব লাগে, চাকি জ্বলাব দিব লাগে, ফল মূল দিব লাগে। এইবিলাক কৰিলে ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনটো খুব শ্বাৰ্প হয় আৰু ঠাণ্ডা মগজু হয়, পঢ়াৰ প্ৰতি ধাউতি বাঢ়ে। এইবিলাক হৈছে এটা বিশ্বাসত চলা কথা, আৰু এইটো প্ৰমাণ পাইছোঁও। আৰু কোনোবা ব্যক্তি যদি কিবা এটা ডাঙৰ সমস্যাত পৰে, সেই সমস্যাটো যদি হনুমান চালিচা ঘৰত পঢ়া কৰে, সেই সমস্যাবিলাকৰ সমাধান হৈ যায়। আৰু এটা কথা কওঁ যে হনুমানৰ পঞ্চমুখী এটা ছবি পায়। সেই পঞ্চমুখৰ এই চিত্ৰটো আমি যদি ঘৰৰ মেইন দুৱাৰমুখত থৈ দিওঁ, তেতিয়া কোনো মানুহৰে কুদৃষ্টি ঘৰখনৰ প্ৰতি নপৰে। আৰু এটা কথা কওঁ যে হনুমানক বহুতে নাৰিকল প্ৰসাদ হিচাপত দিয়ে। নাৰিকল প্ৰসাদ হিচাপত দিলে সেই নাৰিকল কোনোদিনে ঘৰলৈ ঘূৰাই আনিব নালাগে। নাৰিকলটো প্ৰসাদ হিচাপে দিলে নাৰিকলখিনি ঘৰত কোনেও আনিব নালাগে, সেইটো আনিলে কোনো কাম নিদিয়ে। সেইটো হনুমানৰ সেইটো খংহে উঠে। আৰু ল'ৰা ছোৱালীৰ মংগলৰ কাৰণে বুন্দিয়াৰ লাড়ু দিব লাগে প্ৰসাদ হিচাপে। তাৰপাছত পাণ দিব পাৰে, তাৰপিছত গুড় দিয়া বুট দিব পাৰে, জিলাপি দিব পাৰে। আৰু যদি ঘৰত দৰিদ্ৰতাটো আহে, তেতিয়া তেওঁলোকে ক্ষীৰ বনাই দিব লাগে হনুমান মন্দিৰত, তেতিয়া ঘৰত দৰিদ্ৰতাটো নাশ হয়, হ্ৰাস পায়। মই যিখিনি কথা জানিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় ভিডিঅ'টো চাইও ভাল পাব, মোৰ কথাখিনি শুনিও হয়তো ভাল পাব। কথাখিনি শুনাৰ আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।